যিটো কাম আৰক্ষী প্ৰশাসনেও নিজাববীয়াকৈ কৰিব নোৱাৰে, অৰ্থাৎ কোনো নটিফিকেশ্যন নোলোৱাকৈ, কোনো জাননী নোহোৱাকৈ তেওঁলোকেও কৰিব নোৱাৰে, সেই কামটো সৰ্বসাধাৰণ জনতাই কেনেকৈ কৰিব পাৰে? প্ৰথমতে চাওক এটা ভিডিঅ'। এই ভিডিঅ'টো ভালকৈ মন কৰক। এই ভিডিঅ'টো CCTVৰ পৰা সংগ্ৰহ কৰা হৈছে, কেমেৰা দিও লোৱা গৈছে। কেমেৰাৰ ভিডিঅ'টো মই দেখাম আগে। এই ভিডিঅ'টো মন কৰক। দুজন ব্যক্তিয়ে এখন সাইনবোৰ্ড বেনাৰ তেওঁলোকে লৈ গৈছে আৰু এটা স্থানত তেওঁলোকে ধুনীয়াকৈ আঁৰি দিছে। ইয়াতে লিখা আছে নো পাৰ্কিং। ভালকৈ স্পষ্টকৈ মই ফটো এখনো দিছোঁ। এই ফটোখনত চাওক নো পাৰ্কিং, আৰু ইয়াতে কোনোবাই পাৰ্কিং কৰিলে ফাইন ভৰিব লাগিব। 100 টকা 200 টকাও নহয়, সম্পূৰ্ণ 2000 টকা ফাইন ভৰিব লাগিব। তলত আছে এটা বিজ্ঞাপন। সাইনবোৰ্ডখনতে মন কৰক এটা বিজ্ঞাপনো আছে। যিটো সময়ত আৰক্ষীৰ থানাসমূহ বা আৰক্ষীৰ ৰিলেটেড যিকোনো বস্তু, যিকোনো বেনাৰত এডভাৰটাইজ লগাব নোৱাৰে, সেই সময়ত এই সাইনবোৰ্ডখন ভালকৈ মন কৰক। তাতে এটা বেনাৰ লগোৱা হৈছে, মানে বিজ্ঞাপন লগোৱা হৈছে। কোনোবা মা কামাখ্যা নে কিবা এটা বিজ্ঞাপন দিয়া গৈছে। এইটোতো সৰ্বসাধাৰণ ৰাইজে, যিসকলে দেখে এই বোৰ্ডখন, সকলো ৰাইজে ভাবিব এয়া আৰক্ষীয়ে লগাই গৈছে। কিন্তু আৰক্ষীৰ নামত এইসকল লোকে দুৰ্নাম কৰা নাই জানো? মই ভালকৈ জানো, কোনো ব্যক্তিয়ে নিজাববীয়াকৈ, সৰ্বসাধাৰণ ৰাইজে নিজাববীয়াকৈ এনেধৰণে নিজৰ ঘৰৰ সন্মুখত বা কোনো ঠাইতে এনেকৈ নো পাৰ্কিং লগাব নোৱাৰে, যেতিয়ালৈকে GMC বা GMDৰ কোনো নটিফিকেশ্যন বাহিৰ নহয়। আমাৰ ৰাস্তা পথ পদূলি এইবোৰ সকলো GMCয়ে চাই, GMDয়ে চাই। GMDয়ে বা GMCয়ে চাই পেলাই তেওঁলোকে নটিফিকেশ্যন এখন বাহিৰ কৰিব যে এই স্থানটো নো পাৰ্কিং জোন হ'ব লাগে বা ওৱান ৱে হ'ব লাগে, বা তেনেকুৱা ধৰণৰ নিৰ্দেশনা তেওঁলোকে বিচাৰ খোচাৰ কৰি আৰক্ষীক জনাব। আৰু আৰক্ষীয়েও সেই বস্তুটো, যিটো ছিষ্টেমটো, সেই ছিষ্টেমটো তেওঁলোকে ওপৰলা কোনোবা আছে, সেই ওপৰলাক জনাব। আৰু ওপৰৰ পৰা নিৰ্দেশনা এটা আহিব যে হয় এই বস্তুখিনি বা এই পথটো, এই গলিটো নো পাৰ্কিং এৰিয়া ঘোষণা কৰিব লাগে। কাৰণ নো পাৰ্কিং এৰিয়া ঘোষণা নকৰিলে ইয়াতে বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেনেকুৱা ধৰণৰ যেতিয়া নটিফিকেশ্যন বা নটিচ এখন বাহিৰ হ'ব, তেতিয়া স্থানীয় আৰক্ষী থানাৰ লোক গৈ পেলাই, বিষয়ববীয়া গৈ পেলাই তাতে এখন নো পাৰ্কিং বোৰ্ড আঁৰিব পাৰে। সেইটো আৰক্ষীৰ দায়িত্ব। আৰক্ষীয়ে কিন্তু নটিফিকেশ্যন নোলোৱালৈ বা নটিফিকেশ্যনখন নাহালৈ তেওঁলোকে নিজাববীয়াকৈও একো কাম কৰিব নোৱাৰে। কিন্তু তাৰ ক্ষেত্ৰত এই মানুহ দুজনক চাওক, তেওঁলোকে নিজাববীয়াকৈ এনেদৰে নো পাৰ্কিঙৰ বোৰ্ডখন লগাব গৈছে। এইটো কিমান যুক্তিপূৰ্ণ কথা। এই ঠাইখিনি হৈছে শিলপুখুৰী অঞ্চলৰ KK ভট্ট ৰোড, যিটো পথ এতিয়া নতুনকৈ নিৰ্মাণ হৈ আছে। আগতে বেয়া আছিল, এতিয়া সেইটো বনাইছে, সুন্দৰ কৰি বনাইছে, প্ৰশাসনে বনাইছে, ৰাস্তাটো ধুনীয়াকৈ বনাই দিছে। আৰু তাৰপিছত স্থানীয় একাংশই, মই নামটো নাজানো, কিন্তু CCTV ভিজুৱেলত সম্পূৰ্ণকৈ তেওঁলোকৰ কামবোৰ ধৰা পৰিছে। তেওঁলোকে নিজাববীয়াকৈ আহিছে আৰু এনেকৈ বৰ্ড লগাই দিছে। আজি এইখন বৰ্ড লগাইছে, কালি বা আৰু তেওঁলোকে আৰক্ষীৰ নামতেই হওক বা বেলেগৰ নামতেই কি কাম কৰে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ কৰিম বা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ স্থানীয় আৰক্ষী থানা, ইয়াতে চানমাৰী আৰক্ষী থানা পৰে, লগতে লতাশিল আৰক্ষী থানাও পৰিব পাৰে। দুইখন থানাৰে ভাৰপ্ৰাপ্ত বিষয়াসকলক মই এই ভিডিঅ'ৰ জৰিয়তে অৱগত কৰাইছোঁ। আপোনালোকৰ ওচৰতে অঞ্চলতে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। শিলপুখুৰী অঞ্চলৰ চেনিগুঠি ৰাস্তা, যিটো KK ভট্ট ৰোড বুলি কোৱা হয়, এই KK ভট্ট ৰোডটোত এনেদৰে আৰক্ষীৰ নামত নো পাৰ্কিং বৰ্ড লগাই দিছে। তলত আকৌ ফাইনো লিখা আছে, 2000 টকা ফাইন। তলত আকৌ বিজ্ঞাপনো দিছে। এইটো হয়তো আপোনালোকৰ নামত এটা বদনাম হোৱাৰ খুবেই সম্ভাৱনা আছে। লগতে মই অনুৰোধ কৰিম পুলিচ কমিশ্যনাৰ দিগন্ত বৰা ডাঙৰীয়াকো অনুৰোধ কৰিম, এই ভিডিঅ'টো চাওক আৰু এনেকৈ লগাব পাৰে নেকি? মই ভাবোঁ এনেকৈ লগাব নোৱাৰে। যদি নোৱাৰে বা আপোনালোকৰ নিয়মতো যদি নপৰে, তেতিয়াহ'লে উচিত বিচাৰ এটা কৰিব লাগে। এইটো আইনগত এটা দুৰ্নীতি বুলিয়ে মই ক'ব পাৰিম, মই ক'ব খুজিম।
স্থানীয় একাংশই আৰক্ষীৰ নামত ভুৱা প্ৰচাৰ বাহিৰ কৰিছে ইয়াতে নো পাৰ্কিং লগাওক মোৰ কোনো আপত্তি নাই কিন্তু নিয়ম নীতিৰ মাজতে এনেদৰে নো পাৰ্কিং বৰ্ড লগাওক তাতে মোৰ ক'বলগীয়া নাই সমস্যা সকলোৰে থাকে আৰু তাৰ সমাধানো থাকে যদি সেই অঞ্চলটোত সমস্যা হয় গাড়ী চাৰি পাৰ্ক কৰিবলৈ স্থানীয় ৰাইজৰ লগত আলোচনা কৰক জিএমচিক অনুৰোধ কৰিম জিএমডিক অনুৰোধ কৰিম তথা উক্ত অঞ্চলটোৰ স্থানীয় ৰাইজকো মই অনুৰোধ কৰিম আপোনালোকে আলোচনা কৰি পেলাই এনেকুৱা ধৰণৰ কাম কৰক নিজেই একোটা ডিসিশন নলব কাৰণ এটা ডিসিশনে বহু সমস্যাত আপোনালোকে পৰিব পাৰে বিশেষকৈ এই ব্যক্তিকেজনে যিয়ে নো পাৰ্কিং বৰ্ড লগাইছে এইটো নো পাৰ্কিং বৰ্ড লগোৱাৰ আগমুহূৰ্তত বহু ধৰণৰ পাৰমিশন ল'ব লাগে স্থানীয় আৰক্ষীৰ পাৰমিশন ল'ব লাগে জিএমচিৰ পাৰমিশন ল'ব লাগে জিএমডিৰ পাৰমিশন ল'ব লাগে পাৰমিশন ল'ব লাগে হয় কিন্তু পাৰমিশন জনসাধাৰণক নিদিয়ে এটা সুন্দৰ বাট পথেৰে যাব জিএমচি জিএমডিয়ে নিৰীক্ষণ কৰিব সেই অঞ্চলটোত নো পাৰ্কিং বৰ্ড লগাব পাৰে নেকি যদি পাৰে তেওঁলোকে নটিফিকেশন এখন জাৰি কৰিব আৰু সেই নটিফিকেশনখন স্থানীয় আৰক্ষী থানাক জনাব স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে ওপৰ মহলত জনাব ওপৰ মহলৰ পৰা আকৌ দৃষ্টিগোচৰ কৰিব তেওঁলোকে এই যিখন নটিফিকেশন পাইছে হেতু শুদ্ধ নে অশুদ্ধ তেওঁলোকে চাই মেলিহে এখন নটিচ বাহিৰ কৰিব আৰু স্থানীয় আৰক্ষী থানাক দিব আৰক্ষী থানাই তেতিয়াহে নো পাৰ্কিং বৰ্ডখন লগাব পাৰিব কাৰণ ইয়াতে ফাইনৰ কথা আছে কোনো সৰ্বসাধাৰণে নিজাববীয়াকৈ কাৰো পৰা এনেকে ধৰণে ফাইন ল'ব নোৱাৰে যেহেতুকে নো পাৰ্কিং বৰ্ডখনত ফাইনৰো কথা লিখা আছে 2000 টকা এলা পেছা পইচা নহয় 2000 টকাৰ ফাইন লিখা আছে গতিকে অলপ চিন্তা কৰক স্থানীয় আৰক্ষী থানাসমূহ যেটো সানমাৰী থানাৰ কথা কৈছো লগতে লতাশিল থানাৰ কথাও কৈছো দুইখন থানাৰে ভাৰপ্ৰাপ্ত বিষয়াসকলে এই কথাটো মন কৰক হিলপুখুৰী অঞ্চলৰ সেনিগঠি বাইলেন যেটো কেকে ভট্ট ৰোড বুলি কোৱা হয় সেই ৰোডটোত আপোনালোকে অলপ চকু দিয়ক কাৰ আন্ডাৰত পৰে সেই অঞ্চলটো মই নাজানো হয়তো সানমাৰী আৰক্ষী থানাৰ আন্ডাৰতে পৰিব পাৰে গতিকে ভালদৰে চকু দিয়ক কাৰণ আপোনালোকৰ অজানিতে বহু জনসাধাৰণে আপোনালোকক বিপদত পেলাবলৈ আপোনালোকৰ বদনাম কৰিবলৈ এনেকুৱা ধৰণৰ কাম কৰি আছে ধন্যবাদৰে মই আজি এই ভিডিঅটো শেষ কৰিছো